জাজৰিত পত্নী কুঠাৰেৰে হত্যা, স্বামী আটক। মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত জাজৰিত মৌলান কোমোৰাত সংঘটিত হোৱা এক লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে যোৱা ৮ জুনৰ নিশা প্ৰায় ৭:৩০ বজাত কুলেস্তান পট্টিৰ বাসিন্দা জমিয়ত উদ্দিন ওৰফে পাপুৱে নিজৰ পত্নী মনোৱাৰা খাতুনক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত মনোৱাৰা খাতুনৰ ঘটনাস্থলীতে মৃত্যু হয়। স্থানীয় একাংশ লোকে জানিবলৈ দিয়া মতে পাৰিবাৰিক কন্দলৰ ফলতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়। অন্যহাতে আন একাংশই অভিযুক্ত জমিয়ত উদ্দিন ড্ৰাগছৰ নিচাত থকা বুলিও অভিযোগ উত্থাপন কৰিছে। ঘটনাৰ খবৰ পোৱাৰ পিছতে জাজৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিশাই অভিযুক্তক নিজ গৃহৰ পৰা আটক কৰে আৰু পিছত বৰিবজাৰ আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। উল্লেখ্য যে নিহত মনোৱাৰা খাতুনৰ এটি এবছৰীয়া সন্তান আছে। এই হৃদয় বিদাৰক ঘটনাই সমগ্ৰ জাজৰি অঞ্চলত শোকৰ ছাঁ পেলাইছে। ৰাতি সেয়া বোৱাৰীজনীক মাৰিলে, মাৰোঁতে মৰি গ'ল। কিহে মাৰিলে? হা? কি দি মাৰিলে? কোঠা দি। কোনে মাৰিলে? হা? কোনে মাৰিলে? কোনে মাৰিলে? তাৰ মতাটোৱে মাৰিছে। নামটো কি? হা? নামটো কি? নামটো জমিয়ত দি। বোৱাৰীজনী? হা? বোৱাৰীজনীৰ নাম কি? বোৱাৰীজনীৰ নাম হ'ল মনুৰা। অঁ, ল'ৰা ছোৱালী কেইটা আছে মানুহজনী? ল'ৰা আহে, সেয়া কানি কাটি আছে।